নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চামক আজিৰ বাতৰি নতুন ৰূপত গঠন হ'ল আজু গোলাঘাট জিলা সমিতি দীপক শইকীয়া সভাপতি আৰু চন্দন হাজৰিকা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত নিউজ ডাইৰেক্ট ৰিপৰ্ট অসমৰ সাংবাদিকসকলৰ অতিকৈ পুৰণি তথা সৰ্ববৃহৎ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিখন দেওবাৰে আনুষ্ঠানিকভাৱে গঠন কৰা হয় এই উপলক্ষে দেৰগাঁও লোকনিৰ্মাণ ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনিত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক জ্যোতি হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নিৰঞ্জন দাসে সভাত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পংকজ কুমাৰ নাথ সাধাৰণ সম্পাদক নকুল তালুকদাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দেৱজিৎ বৰুৱা কেন্দ্ৰীয় কমিটিৰ বিত্তীয় সম্পাদক আতিকুৰ ৰহমান তথ্য আৰু প্ৰচাৰ সম্পাদিকা পপি শইকীয়াৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত গোলাঘাট জিলাৰ বোকাখাট গোলাঘাট খুমটাই দেৰগাঁও নুমলীগড় আৰু কাজিৰঙাৰ উপৰিও কেওটা অঞ্চলৰ সংবাদ কৰ্মীসকলক লৈ আজু গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় নৱগঠিত সমিতিখনত মুখ্য উপদেষ্টা পদ্মলোচন নাথ আইন উপদেষ্টা বিপুল দাস সভাপতি দীপক শইকীয়া কাৰ্যকৰী সভাপতি নিৰঞ্জন দাস উপসভাপতি জ্যোতি হাজৰিকা অমল দাস অভিজিৎ দুৱাৰা সাধাৰণ সম্পাদক চন্দন হাজৰিকা সহকাৰী সম্পাদকদ্বয় সীমান্ত বৰুৱা ৰাতুল হাজৰিকা মুখ্য সাংগঠনিক সম্পাদক হোমেন গগৈ সাংগঠনিক সম্পাদক ভৰত দাস ধ্ৰুৱজ্যোতি ৰাজখোৱা জানমণি দত্ত সাংস্কৃতিক সম্পাদক প্ৰণৱ শইকীয়া পত্ৰিকা সম্পাদক গীতিমণি বৰা বিত্তীয় সম্পাদক আৰু কোষাধ্যক্ষ ধনজিৎ গায়ন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য মানৱজ্যোতি দত্ত ৰোমান বৰুৱা কাৰ্যালয় সম্পাদক ভূপেন হাজৰিকা কাৰ্যবাহী সদস্য সন্দীপ পানিকা অমৰ বৰী প্ৰণৱ বৰা দিব্যজ্যোতি কাকতি প্ৰবীণ দাস সুনীল বৰুৱা কেশৱ বৰা কাজু ৰবি দাসক লৈ গঠন কৰা হয় নতুন ৰূপত আজু গোলাঘাট জিলা সাংবাদিক সন্থা উল্লেখযোগ্য যে সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে অসমৰ সমূহ সাংবাদিকসকলক এক হৈ সুৰক্ষা আৰু সমস্যা নিৰ্মূলৰ বাবে আগবাঢ়ি যাবলৈ আহ্বান জনোৱাৰ লগতে সাংবাদিকৰ জীৱন জীৱিকা নিৰাপত্তাৰ ক্ষেত্ৰত সৰব ভূমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে সদৌ অসম সাংবাদিক সন্থাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে অৱগত কৰে আনহাতে ভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সাংবাদিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে নৱগঠিত গোলাঘাট জিলা সমিতি উপদেষ্টা পদ্মলোচন দাসে আজু যোৰহাট জিলা সমিতিৰ উপসভাপতি ৰমেন শইকীয়া কোষাধ্যক্ষ বিজু তনোৱাল যোৰহাটৰ সাংবাদিক প্ৰশান্ত গায়ন তিতাবৰৰ সাংবাদিক বিমান শইকীয়া লগতে তেজপুৰ আৰু নলবাৰীৰ ভালেকেইজন সাংবাদিক সভাখনত উপস্থিত থাকে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও